3 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ বিষয়ে তাৎপৰ্যৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। 3 ফেব্ৰুৱাৰী ঘটনা প্ৰবাহ। 3 ফেব্ৰুৱাৰী 1971 চনৰ আজিৰ দিনটোতে তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান এপ'ল' 14ৰ অংশ হিচাপে মহাকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে। আজিৰ দিনটোতে 2006 চনত ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ ৰেড চিত দুৰ্ঘটনা হৈ কমেও 1000 লোকৰ প্ৰাণহানি হৈছিল। তিনি ফেব্ৰুৱাৰী আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী অতীন্দ্ৰনাথ বসু আৰু উৰ্মিলা দেৱীৰ জন্ম হৈছিল। 3 ফেব্ৰুৱাৰী আজিৰ দিনটোতে 1468 চনৰ 3 ফেব্ৰুৱাৰী দিনটোত চলনহীন ছপাশালৰ জাৰ্মান উদ্ভাৱক জোহেন্স গুটেনবাৰ্গৰ মৃত্যু হৈছিল। আজিৰ দিনটোৰ তাৎপৰ্য ইমানতে সামৰিছোঁ। ধন্যবাদ।